নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাহৰ ঢিঙত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন। নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাহে আজি ঢিঙত উপস্থিত হৈ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয়। উল্লেখ্য যে শেহতীয়া বানত ঢিং ৰাজহ চক্ৰৰ 15খনকৈ গাঁও ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত লোকসকলে পৰ্যাপ্ত সা সুবিধা লাভ কৰিছে নে নাই সেই বিষয়ে জিলা আয়ুক্তগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে। লগতে আয়ুক্তগৰাকীয়ে ঢিঙৰ মোৱামাৰী গতি কৰা অঞ্চলৰ মাথাউৰি পৰিদৰ্শন কৰে। নিউজ ডেস্ক ৰিপৰ্ট UNP নিউজ। আমি ঢিং ৰাজহ চক্ৰত উপস্থিত হৈছোঁ। ঢিংতো ব্ৰহ্মপুত্ৰৰ লেভেল বঢ়াৰ কাৰণে বানপানী হৈছে, বানপানীৰ সৃষ্টি হৈছে। ইয়াত 15খন গাঁও এফেক্ট হৈছে আৰু ইতিমধ্যে আমি 3খন এইটো যোৱাকালিলৈকে কেম্প আছিলে, আজি 2টা কেম্প আমাৰ আছে। পপুলেশ্যন বেছিভাগ এফেক্ট হোৱা নাই, কিন্তু আমাৰ কৃষি ফিল্ড বহুত এফেক্ট হৈছে আৰু যিজন মানুহ আমাৰ ৰিলিফ কেম্পত আহিছে তেখেতৰ কাৰণে ৰিলিফৰ ব্যৱস্থা কৰা হৈছে। হট কুকড মিল দিয়া হৈছে আৰু একদিনৰ পাছত ৰিলিফ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন, ৰাইচ, দাল, বেবি ফুড, চেনিটেৰী নেপকিন, ৱাটাৰ, ড্ৰিংকিং ৱাটাৰ, এইবিলাক গোটেই বস্তু আমি এৰেঞ্জ কৰি আছোঁ আৰু আমি চিটুৱেশ্যন চাই আছোঁ যে কেনেধৰণে আমি আৰু সহায় কৰিব পাৰোঁ।